Hello class 10, আজি day 11. ইয়াত আমি আলোচনা কৰিম তোমালোকৰ যিটো পুনৰ আলোচনা কৰাৰ ভাগ অৰ্থাৎ ৰিভিজন পাৰ্ট যিটো আছে পুনৰ আলোচনা পাঠৰ পৰা আমি পঢ়িম তোমালোকৰ ইয়াতে নতুন যি সিলেবাস সেবাৰ তাৰ হিচাপত ভাগ 1 আৰু ভাগ 2 লৈ লাগে আৰু ভাগ 1 আৰু ভাগ 2 লৈকে মুঠতে আহে তোমালোকৰ R 1 2 3 4 আৰু 5 এইখিনিয়ে তোমালোকে পঢ়িব লাগিব তো পলম নকৰি আজি আমি আৰম্ভ কৰিম ইয়াৰ R5 অনুশীলনীটো ঠিক আছে তো R5 ৰ কোৱেশ্চন নম্বৰ 1 টোত কৈছে কি সাধাৰণ উৎপাদক উলিওৱা মুঠতে 4টা প্ৰশ্ন দিয়া আছে 1 নম্বৰত তাৰে মই তোমালোকক দুটা কৰি দেখাম আৰু বাকিটা তোমালোকে নিজেই চেষ্টা কৰিবা তো কোৱেশ্চন নম্বৰ 1 ৰ প্ৰথমতে ৰোমান 1 টো চাও ৰোমান 1 টো দিছে 14 pq 28 p স্কয়াৰ আৰু q স্কয়াৰ ইহঁতৰ সাধাৰণ উৎপাদক মানে এনেকুৱা আমি উৎপাদক উলাব লাগিব যাক পূৰণ কৰিলে আমি এটো পাও আৰু এটো পাও সাধাৰণ উৎপাদক মতে হেয়াই তো আমি লিখিম কি 14 pq ইট এই যে 14 টো যে আছে আমি ইয়াক ভাঙি দিব লাগিব ঠিক আছে তো ইয়াক যদি ভাঙিবলৈ যাও 14 টোক যদি আমি ভাঙো 2 আৰু 7 হ'ব অৰ্থাৎ 14 ৰ জায়গাত লিখিম আমি কি 2 পূৰণ 7 আৰু p আৰু q যেটো চলক আছে তাক আমি এনেকৈ লিখিম p পূৰণ q তাছত দিছে 28 p স্কয়াৰ q স্কয়াৰ এই 28 টোক যদি আৰু ভাঙি দিও আমি 28 ক ভাঙিলে আমি এনেকৈ পাম অৰ্থাৎ 28 ৰ সাইড আমি লিখিব পাৰো 2 পূৰণ 7 পূৰণ p স্কয়াৰ মানে p দুটা q স্কয়াৰ মানে q দুটা ঠিক আছে এটা আমি উলাম এটাকে সাধাৰণ উৎপাদক মানে দুইটাতে থকা এটা এই দুইটোৰ কাৰণে এই দুইটো আছে সোৱা গতিকে দুটাৰ আমি এটা লিখিলো এই দুইটোৰ কাৰণে এই দুইটো এই হাতটোৰ কাৰণে ইয়াত এটা হাত আছে অৰ্থাৎ আমি তাকুলম p ৰ কাৰণে ইয়াত এটা p আছে ইনটু p দিম এটা q ৰ কাৰণে এটা q আমি ইয়াতে পাম লিখিলো তো প্ৰথমটোৰ গুটেকেটাই আমি পালো দ্বিতীয়টোৰ এই দুইটোৰ কাৰণে ইয়াত কোনো ধৰণৰ দুই নাই এই p টোৰ কাৰণে আৰু p নাই এই q টোৰ কাৰণে আৰু q নাই অৰ্থাৎ এই দুইটাৰে সাধাৰণ উৎপাদক হ'ব কি 14pq তাৰমানে 14pq ইয়াতটো আছেই দেখাত আৰু ইয়াৰ ভিতৰতো 14pq আছে ই হল সাধাৰণ উৎপাদক ৰোমান 2 দিছে তোমাৰ কোৱেশ্চন টু 16x³ - 4x² ই এটা কমাটো ইয়াত থাকাৰে ই এটা আৰু 32x এটা ইয়াৰ আমি সাধাৰণ উৎপাদক উলাব লাগিব তো 16x³ - 4x² ৰ সাধাৰণ উৎপাদক উলাম মানে আমি ইহতক ভাঙি দিম ঠিক আছে এই 16 টোক যদি তোমালোকে ভাঙি দিয়া অৰ্থাৎ ইয়াৰ তোমালোকে উৎপাদকবোৰ উলাবলৈ যোৱা তেতিয়া হলে এনেকৈ লিখিম অৰ্থাৎ 16 ৰ উৎপাদক মানে কি তোমাৰ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 এনেকুৱা হল আৰু x³ মানে কেটা আছে x ইয়াতে তিনিটা লিখিলো তাছত এই মাইনাস চিনটো দি দিয়া হল তাৰ পিছত 4 টোক ভাঙি দিয়া দুটা 2 পাম 2 পূৰণ 2 আৰু ইয়াত আছে x² x পূৰণ x হল ইতে ইহতৰ ভিতৰত কি কমন হয় সোৱা এই দুইটোৰ কাৰণে a এটা 2 আছে এই দুইটোৰ কাৰণে a এটা 2 আছে এইটো 2ৰ কাৰণে ইয়াত 2 নাই এইটোৰ কাৰণেও নাই দুটা x ইয়াতেও আছে এনেকৈ লিখিলো আৰু প্ৰথমটোৰ পৰা কি বাকি থাকিলে দুটা 2 আৰু এটা x অৰ্থাৎ 2 2 4 4x আৰু ইয়াতে একো বাকি নাই আমি কি লিখিব পাৰো 1 অৰ্থাৎ এটুক যদি আমি ভাঙি দিও এই ধৰণে আমি লিখিব পাৰো তোমালোকে পৰীক্ষাত ইয়াৰ পৰা ডাইৰেক্ট ইয়াতেও লিখিব পাৰিবা হল তাছত আছে 32x
32ক যদি আমি ভাঙি দিওঁ 2ৰে এটো হ'ব 1 2 3 4 5 তাৰ মানে 5টা 2 পূৰণ হয় 32 হয় আৰু এটাই x হৈ গ'ল এতিয়া আমি লিখিম কি সাধাৰণ উৎপাদক সাধাৰণ উৎপাদক দুইটাতে কি আছে এইটো 2 বাবে এইটো 2 এইটো 2 বাবে এইটো 2 তাৰ মানে দুটা 2 বাবে আমি 2 পালো ঠিক আছে এই x টোৰ বাবে এইটো x আছে লিখিলো এই x টোৰ কাৰণে আৰু x নাই আৰু একো নাই ঠিক আছে আৰু ইয়াটা কমন হ'বলৈ নাই তে ইহঁতক আমি জোৰ কৰিলে 2 দুগুণ কিমান হয় 4 আৰু x অৰ্থাৎ 16x³ - 4x² 32x ৰ সাধাৰণ উৎপাদক হ'ব কিমান 4x অৰ্থাৎ এই 4x টো ইয়াতো আছে আৰু ইয়াতো আছে এবাৰ কোৱেশ্চন নম্বৰ 2 কৰিম কোৱেশ্চন নম্বৰ 2 ত উৎপাদক বিশ্লেষণ কৰা বুলি কৈছে আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব টোটাল 4টা আছে তাৰো মই দুটা দিম ৰোমান 2 টো কি দিছে চোৱা ৰোমান 2 ত কৈছে 7x²y - 21xy² ইয়াৰ উৎপাদক বিশ্লেষণ আমাক কৰিবলৈ কৈছে ঠিক আছে তো উৎপাদক বিশ্লেষণ মানে ইয়াক প্ৰথমতে আমি ভাঙি লম এতিয়া 7টো এটা মৌলিক সংখ্যা গতিকে আমি 7ৰ জেগাত 7 লিখিম পূৰণ x² মানে কি হয় দুটা x পূৰণ ইনটু y মাইনাসটো আহিলে এই মাইনাসটো এটো দেই এই মাইনাসটো এটো তোমালোকে এডাল দি নেদেখাবা আৰু পৰীক্ষাত মই বুজিবলৈ দিছো আৰু 21 টোক যদি তোমালোকে ভাঙি দিয়া এনেকুৱা হ'ব অৰ্থাৎ 3 পূৰণ 7 পূৰণ x এটাই আছে আৰু y² মানে y দুটা আছে হৈ গ'ল ভাঙি দিয়াৰ পিছত কি কি একে আছে মিছাম যেনে ইয়াত এটা 7 আছে ইয়াতেও এটা 7 আছে অৰ্থাৎ 7টো আমি ল'ব পাৰো ইয়াত এটা x আছে ইয়াতেও এটা x আছে আমি ল'ব পাৰো ইয়াত এটা y আছে ইয়াতেও এটা y আছে আমি ল'ব পাৰো তাৰপিছত ব্ৰেকেট দিম দি পলা এই 7টো আহিলে x টো আহিলে y টো আহিলে বাকি থাকিল কোন এটা x এই মাইনাসটো আহিল ইয়াৰ 3টো বাকি থাকিল 7টো গুচি গ'ল x টো গুচি গ'ল y এটা গুচি গ'ল দুটাৰ আৰু এটা বাকি থাকিল এটো হৈ গ'ল ইয়াৰ উৎপাদক বিশ্লেষণ ৰোমান 3 ত কোৱেশ্চনটো দিছে a²bc + ab²c + ab² তো ইহঁতৰ উৎপাদক বিশ্লেষণ কৰিব লাগে গুটেকেটাক আমি প্ৰথমতে ভাঙি লম a² মানে কি a পূৰণ a তাৰপিছত b তাৰপিছত c যোগ এটো দেই a পূৰণ b² মানে b দুটা পূৰণ c প্লাস এটো এইডাল আকৌ কৈছো তোমালোকে নিদিবা যাতে বুজি পোৱা যাতে ডিফাৰেন্সটো কোনটো কোনটো জায়গাত ভাঙিছে হেকাৰণে দিছো আৰু এটো হল a পূৰণ b পূৰণ c² মানে c দুটা এটা চোৱাচোন ইয়াত এটা a আছে ইয়াতেও আছে অৰ্থাৎ a এটা কমন হল পূৰণ b আছে ইয়াত আছে b ও কমন হল c অৰ্থাৎ c টো কমন হল আৰু একো কমন নাই ব্ৰেকেট স্টাৰ্ট প্ৰথমটোৰ কাৰণে কোন ৰৈ গ'ল এটা a প্লাস টো a2 দ্বিতীয়টোৰ কাৰণে ৰৈ গ'ল এটা b তৃতীয়টোৰ কাৰণে ৰৈ গ'ল এটা c আৰু এটা আমি কি লিখিম abc a plus b plus c আৰু এটো হল আমাৰ ইয়াৰ উৎপাদক বিশ্লেষণ কোৱেশ্চন নম্বৰ 3 একে উৎপাদক বিশ্লেষণ কৰিবলৈ কৈছে ইয়াতে 4টা কোৱেশ্চন আছে তাৰে মই তোমালোকক দুটা কৰি দিম প্ৰথমতে 4টো কৰি দিও 4টো দিছে z - 7 plus 7xy minus xyz ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগে তো উৎপাদক বিশ্লেষণ কৰিলে কি হয় বেছিভাগ সময়ে আমাক প্ৰশ্নটো পৰীক্ষাত সজাই দিয়া থাকে কিছুমান আকৌ নাথাকে যেনেকৈ এই কোৱেশ্চনটো সজাই থোৱা নাই অৰ্থাৎ আমাৰ উৎপাদক বিশ্লেষণ কৰিবলৈ দিগদাৰ হ'ব যদি যেনেকৈ দিছে তেনেকৈ কৰো গতিকে ইয়াক আমি প্ৰথমতে সজাই লম তো ইয়াক সজাবৰ কাৰণে আমি এই পদটো লিখিম ইয়াত 7xy আৰু এটো -xyz minus 7 আৰু ইয়াত হ'ব প্লাস z তাৰ পিছত ইহঁত দুটাৰ পৰা আমি কমন খিনি লম আৰু ইয়াৰ পৰা আমি কমন খিনি লম ইয়াত যদি চাও কমন কি আছে 7 টো ইয়াতহে আছে ইয়াত নাই গতিকে হ'বই নোৱাৰে x ইয়াতেও আছে অৰ্থাৎ আমি x এটা কমন ল'ব পাৰো ইয়াত y আছে ইয়াতো y আছে মানে y টো আমি কমন ল'ব পাৰো তে এই দুটাৰ ভিতৰত
7টো বাকী থাকিল, এক্সটো কমন আহিল, ৱাইটো কমন আহিল, তাৰপিছত আহিলে মাইনাছ, এক্সটো কমন আহিল, ৱাইটো কমন আহিল, বাকী থাকিল জেড। এইটো হ'ল এইখিনি, ইয়ালৈকে এইখিনি। তাৰপিছত ইয়াতে মাইনাছ চিনটো আছে, গতিকে ইয়াত মাইনাছ হ'ব। এতিয়া এই কুৱেশ্যনটোত চোৱা, এই ভাগ দুটাত একো কমন নাই। যেতিয়া একো কমন নাথাকে মানে ইয়াত 7 আছে, ইয়াতে 7 নাই, ইয়াত জেড আছে, ইয়াত জেড নাই। যদি একো কমন নাথাকে তাৰমানে আমি কি ল'ব লাগিব, এটা 1। কিয়? কাৰণ তোমালোকে যদি চোৱা একো নাই মানে এই 7ৰ লগত এটা 1 পূৰণ হৈ আছে আৰু এই জেডৰ লগত এটা 1 পূৰণ হৈ আছে, সেইকাৰণে আমি এটা কমন ল'ম। তো বাকী থাকিল ইয়াতে 7 আৰু ইয়াত আহিব জেড। ইয়াত চিনটো কি দিম, এইটো এটা ডাঙৰ কুৱেশ্যন হৈ যায়। ইয়াতে এইটো কি আছে, প্লাছ, এইটো আমি দিলোঁ মাইনাছ, ইয়াত যি থাকে এইটো হ'ব ফিক্স, গতিকে ইয়াত যিহেতুকে মাইনাছ আছে সেইকাৰণে আমি ইয়াতে কি দিম, এটা মাইনাছ। তাৰমানে মাইনাছে প্লাছে মাইনাছ হ'ল আৰু মাইনাছে মাইনাছে আমাৰ ইয়াতে কি হ'ব, প্লাছটো মিলিব। এইখিনি কৰাৰ পিছত আমি দেখিলোঁ কি যে আমাৰ ব্ৰেকেটৰ ভিতৰত থকা দুটা একে হৈছে, অৰ্থাৎ আমি 7 মাইনাছ জেড এটা লিখিম আৰু ব্ৰেকেটৰ বাহিৰত থকা দুটা মিলাই পেলাই এটা লিখিম। আৰু এই ধৰণে আমাৰ এই কুৱেশ্যনটোৰ উৎপাদক বিশ্লেষণ কৰা হ'ল। ইয়াৰ ৰোমান 3টো ইম্পৰ্টেণ্ট হয়, তো তোমালোকক ৰোমান 3টো দিছোঁ। ৰোমান 3টো দিছে 24x² প্লাছ 12x² মাইনাছ 12xy মাইনাছ 6x। তো ইয়াৰ আমি এতিয়া উৎপাদক বিশ্লেষণ কৰিম। প্ৰথম এই দুটা পদত কি কি কমন হয় আমি লিখিম। যিসকলে পাৰা বা জানা দেখিয়ে বুজি পাইছা যে ইয়াত 12 কমন হ'ব, কাৰণ ইয়াতেও এটা 12 আছে, 24 আছে, 2 12 গুণ 24 হয় বা 12 দুগুণ 24 হ'ল। যিসকলে নাজানা তেওঁলোকৰ বাবে একেবাৰে সহজকৈ বা নাজানিলে একদম সৰু লেভেলৰ পৰা আমি কৰিব লাগে। 24টোক ভাঙি দিয়া, 24টোক ভাঙিলে হ'ব এনেকুৱা, আৰু এই 12টোক ভাঙি দিওঁ যদি এইটো পাম। তো ইহঁত দুইটাতে 24 আৰু 12ৰ কমন কি হ'ব, দুইটাতে এটা 2 আছে, অৰ্থাৎ 2 পূৰণ, আৰু এটা 2 আছে পূৰণ, 3 আছে পূৰণ, লিখিলোঁ। তাৰপিছত x² আছে আৰু y, অৰ্থাৎ x পূৰণ x পূৰণ y, আৰু ইয়াত আছে x², অৰ্থাৎ x পূৰণ x। দুইটাতে দুটা x আছে, তো আমি কি লিখিম, x পূৰণ x হ'ল। 24ৰ কাৰণে 2 এটা বাকী থাকিলে সেইটো লিখিলোঁ, আৰু 24ৰ লগত থকা চলক কেইটাৰ পৰা এটা y বাকী থাকিলে সেইটো লিখি দিলোঁ। এডাল প্লাছ, প্লাছটো আহিলে 12ৰ কাৰণে একোৱে বাকী নাই, তাৰমানে 1 থাকিব, আৰু x² কাৰণে একো বাকী নাই, অৰ্থাৎ 1 থাকিব, হৈ গ'ল। তো এই বস্তুটোকে তোমালোকে 2 দুগুণ 4, 4 তিনিগুণ 12, 12x² 2y প্লাছ 1 দি লিখিব পাৰিবা, হৈ গ'ল। নেক্সট ষ্টেপত ইহঁত দুটাৰ আমি কি কমন পাওঁ চাম। ইয়াতে আকৌ ঠিক এই ধৰণে তোমালোকে যদি ভাঙি চোৱা বুজি পাবা, এই 12 আৰু 6ৰ ভিতৰত 6 এটা কমন হ'ব, কাৰণ 6 নেওতাত 6টো থাকিবই, 6 গুণ 6, আৰু 12 নেওতাতো 6 থাকে, 6 দুগুণ 12, সেইকাৰণে 6 কমন হ'ল, অৰ্থাৎ ইয়াতে থাকিব 2, মানে 6 দুগুণ 12, x দুইটাতে আছে, ইয়াত এটা x কমন হ'ল, ইয়াত থাকিব y মাইনাছ, আৰু ইয়াত থাকিব এটা 1, কাৰণ 6xৰ 6xটো আমাৰ কমন আহিয়ে গ'ল, বাকী থাকিল 1, হৈ গ'ল। তো এইখিনিক আমি ইয়াতে লগাই পেলাই লিখি দিলোঁ, এই ধৰণে আমি লিখি দিলোঁ, হ'ল। এতিয়া তোমালোকে চোৱা, এইখিনিকে যেতিয়া আমি লিখি ল'লোঁ, লিখি লোৱাৰ পিছত আমি তোমালোকে পৰীক্ষাত এইটো প্ৰশ্ন যদি আহে ইয়াৰ পৰাই লিখিব পাৰিবা, এই লাইনটো নিলিখিলেও হয়, তোমালোকক জানিবৰ সুবিধা পাবা বা বুজিবলৈ মই লিখি দিছোঁ, ডাইৰেক্ট এই লাইনটোৰ পৰা ষ্টাৰ্ট কৰিব পাৰিবা। ইয়াত লিখাৰ পিছত তোমালোকে দেখিলা কি, এই যে ব্ৰেকেটৰ ভিতৰত দুটা আছে ইহঁত একেই, তো আমি এটাই লিখি দেখাওঁ, ঠিক আছে। এইটো মাইনাছ, এইটো প্লাছ হ'ব দেই, তেতিয়াহে প্লাছে মাইনাছে প্লাছে মাইনাছ হ'ব। তো ব্ৰেকেটৰ ভিতৰত আমি দুটা চেম চেম হয় এটা লিখিলোঁ, আৰু ইয়াক এবাৰ লিখি দিম বোলে 12x² মাইনাছ 6x হ'ল। এইখিনি লিখাৰ পিছত আমি দেখিলোঁ যে এই অংশটোক আৰু ভাঙিব পাৰি, তো ইয়াক আমি আৰু ভাঙি দিম। 2y প্লাছ 1 আছে, ইহঁতৰ ভিতৰৰ পৰা আকৌ 6 আৰু x এটা কমন হয়, আৰু ইয়াত থাকি যাব তেতিয়া 2x মাইনাছ 1 হ'ল। এই 6xটো 6 মানে কি এনেকুৱা নহয় জানো, গতিকে 6xৰ জেগাত আমি লিখিম 2 × 3 × x, আৰু থাকি যাব তোমাৰ ইয়াত 2y প্লাছ 1, আৰু ইয়াক আমি পিছত লিখিলেও একে কথা, এই ধৰণে দিলোঁ। ইয়াত আকৌ 2 × 6x 2y প্লাছ 1 আৰু x মাইনাছ 1 এনেকৈ আমি লিখি দিম, লিখি দিলোঁ। এই ধৰণে তোমালোকৰ কিতাপত উত্তৰমালাত প্ৰশ্নটো দিয়া আছে বাবেহে এই ধৰণে লিখা হ'ল।
তোমালোকে পৰীক্ষাত 6x ব্ৰেকেট 2y plus 1 হোল ইনটু 2x plus -1 বুলিও লিখি থৈ আহিব পাৰা উত্তৰমূলত এই ধৰণে দিয়া বাবে আমি ইয়াক ভাঙি পেলাই দেখাই দিলোঁ এবাৰ আমি কৰিম তোমালোকৰ R5 ৰ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত আমাক উৎপাদকত প্ৰকাশ কৰিব কৈছে কোৱেশ্চন নম্বৰ 4 ৰ প্ৰতিটো অংকই বহুত ইম্পৰ্টেন্ট টোটাল 10টা কোৱেশ্চন দিয়া আছে এই 10টা গুটেকেইটাই তোমালোকে ঘৰত প্ৰেক্টিছ কৰিব লাগে বা গুটেকেইটাই ট্ৰাই কৰি চাব লাগে ইয়াৰে এটা নহয় এটা পৰীক্ষাত আহিবই প্ৰত্যেকটোতে বা দুই এটা বাদ দি বেলেগ বেলেগ নিয়ম প্ৰয়োগ হয় বাৰু কোৱেশ্চন নম্বৰ 4 ৰোমান মানটো যদি যোৱা দিছে 4x² + 12x + 9 এই অংকটো কৰিবৰ বাবে তোমালোকে নিশ্চয় এই ফৰ্মুলাটো জানা তাৰ প্ৰয়োগ হ'ব হেতু হৈছে a² + 2ab + b² অৰ্থাৎ তোমালোকে এনেকৈ পঢ়িছা চাগে a + b² = a² + 2ab + b² নহয় আমাক এইটো ৰূপত দিছে আৰু ইয়াৰ পৰা আমি সমাধান কৰি এইটো ৰূপলৈ যাব লাগিব তেতিয়াহলে ইয়াত আমি কি কৰিব লাগিব জানা এই প্ৰশ্নটোত এই প্ৰথমটো যেটো a² আৰু দ্বিতীয়টো যেটো b² তাক আমি বৰ্গ সংখ্যা যদি আছে বৰ্গটো ভাঙি দিম a² ৰ জায়গাত আমাৰ কোৱেশ্চনটোত দিছে 4x², 4 কাৰ বৰ্গ 2 ৰ বৰ্গ তাৰ মানে আমি এনেকৈ লিখিব পাৰো b² ৰ জায়গাত আমাক দিছে 9, 9 কাৰ বৰ্গ 3 ৰ বৰ্গ তাৰ মানে আমি এই ধৰণে লিখিব পাৰো অৰ্থাৎ আমি প্ৰথমতে কি লিখিম 2x² প্লাস আৰু প্লাস 3x² তাৰছত আহিছে দুই এটা ফৰ্মুলাৰ পৰা a মানে এইটোৱে নহয় জানো এইটো মানে আকৌ এইটো অৰ্থাৎ 2x আকৌ আহিছে b মানে এইটো আৰু আমি পালো কি 3² মানে b মানে হল কি 3 কাৰণ এটা b² আছিল কাৰণে 3² লিখিছো a² আছিল কাৰণে 2x² লিখিছো ইয়াত কিন্তু স্কয়াৰ নাই অকল ab আছে সেই কাৰণে a আৰু b লিখি দিলো আৰু লিখি দিয়াৰ লগে লগে এইটো আমি পাইছো চোৱা 2 2 গুণ 4 4 3 গুণ 12x তো এই ধৰণে আমি উৎপাদকত প্ৰকাশ কৰিলো তাৰ মানে আমি এৰকম লিখিব পাৰো কাৰণ ইয়াতে ইকুৱেল সাইন আছে অৰ্থাৎ a 2x + b মানে 3 হোল স্কয়াৰ আৰু উৎপাদকত প্ৰকাশ হৈ গল এই ৰোমান মানটো লিখিয়া ৰোমান 2 ৰোমান 3 আৰু ৰোমান 4 টো হয় কেৱল এটো গুটেকেটা পজিটিভ অৰ্থাৎ a + b হোল স্কয়াৰ ফৰ্মুলা দিয়া আছে আৰু দুটা দিয়া আছে a - b হোল স্কয়াৰ ফৰ্মুলা যেটো লিখা হয় এনেকৈ a² - 2ab + b² গতিকে এই দুটা ফৰ্মুলা প্ৰয়োগ কৰি তোমালোকে কোৱেশ্চন নম্বৰ 4 ৰ 1 ৰ পৰা 4 ৰ অংককেটা কৰিব পাৰিবা কোৱেশ্চন নম্বৰ 5 টো কি দিছে চোৱা কোৱেশ্চন নম্বৰ 5 টো দিছে 9p² আৰু 16q² এইটো এটা ফৰ্মুলাত আছে তোমালোকে নিশ্চয় এইটো ফৰ্মুলা পঢ়িবলৈ পাইছা a + b হোল ইনটু a - b যাক a² - b² লিখা হয় তো এই কোৱেশ্চনটোত এইটো ৰূপত দিয়া আছে আমি এইটো ৰূপৰ পৰা এইটো ৰূপলৈ আহিব লাগিব তেতিয়াহে উৎপাদকত প্ৰকাশ হ'ব তো এই কোৱেশ্চনটোত a² 9 3 ৰ বৰ্গ অৰ্থাৎ 3 লিখিব পাৰো p² ৰ জায়গাত p লিখা আৰু এটা ব্ৰেকেট দিয়া তাৰ মানে এইটো হৈ গল a² minus 16 4 ৰ বৰ্গ আৰু ইফালে q আৰু এটা হোল স্কয়াৰ তো দেখিলা ইহত দুটাক আমি এই ধৰণে লিখোনতে a² - b² ত ভাঙি দিলো এতিয়া আমি বাকিখিনি লিখিলে হল তো আমি লিখিম কি যে 3p² অৰ্থাৎ 9 ৰ জায়গাত এটো শুদ্ধ 9 3 3 গুণ 9 আৰু ইফালে p² minus 4q² 4 4 গুণ 16 আৰু q² লগে লগে আমি কি পালো a - b a² - b² a² - b² মানে হল কি a plus b whole into a minus b আৰু এটো হৈ গল আমাৰ ইয়াতে উৎপাদকত প্ৰকাশ এবাৰ 5 টো নিচিনাকৈ আমি এবাৰ ৰোমান 6 টো চাম ৰোমান 6 টো দিছে কোৱেশ্চন l plus whole square minus l minus m whole square আসলতে এই প্ৰশ্নটো একে a² minus b² ফৰ্মুলাত আছে আৰু a² b² ফৰ্মুলা যদি আছে তেতিয়াহলে আমি কি লিখিব পাৰো a plus b whole into a minus b প্ৰবলেমটো কোড হৈছে দেখাত কিবা খেলিমেলি যেন লাগিছে নহয় তো তোমালোকে ইয়াক চোৱাচোন এই যে a টো আছে a ইয়াতে এই গোটেই পদটোৱে কি হয় a অৰ্থাৎ a মানে কি l plus m আৰু b মানে কোৱেশ্চনটোত এই গোটেই পদটোৱে কি হয় b অৰ্থাৎ b মানে হল ইয়াতে
L minus M. যদি A মানে L plus M, B মানে L minus M, গতিকে এই সূত্ৰটোত আমি পেলাই লিখিব হলে আৰম্ভণিতে ব্ৰেকেট দিলো কাৰণ ইয়াত আছে A মানে এইটো মানে কি L plus M plus B মানে L minus M লিখিলো ব্ৰেকেটটো বন্ধ কৰিলো নেক্সট ব্ৰেকেটডাল আৰম্ভ ইয়াত এটা টুইষ্ট আছে বুজাই আছো চোৱা আৰম্ভ হল এনেকৈ দিলো কিয় দিছো বুজি পাবা A মানে কি L plus M minus দিলো B মানে L minus M ব্ৰেকেট ক্লোজ আৰু এইটো এই কুটিৰ বন্ধনী ডালে এডালকহে বুজাইছে এই যে মাইনাস পইণ্ট সাইনটো আহিছে চিনটো হেতুৰ কাৰণে আমি এই ধৰণে ইয়াত বন্ধনীটো দিব লগা হ'ল এনেকৈ নিদিয়াকে যদি কৰি দিয়া বা কৰা যায় তোমালোকে বুজিবলৈ অসুবিধা পাবা এতিয়া চাবা ইয়াত একোৱে কৰিব নাই গতিকে ইয়াক আমি এনেকৈ থলো ইয়াত এই ব্ৰেকেটটোক আমি গুছাম কুটিৰ বন্ধনীটো গুছাব লাগিব তো এনেকৈ দিলো L plus M মাইনাসে প্লাসে কি হয় মাইনাস L মাইনাসে প্লাস M আৰু এই ধৰণে দিলো হল এইটো ডাঙৰ টুইষ্ট এইটো কোৱেশ্চনত পৰীক্ষাত যেন তোমালোকে পাহৰি নোযোৱা যদি আহে আৰু এইটো ক্ষেত্ৰত বহুতৰ অসুবিধা হয় বলে মাইনাসে প্লাসে মাইনাসে প্লাস কি হয় যদি অসুবিধা হয় বা ভুল হোৱাৰ চান্স এনেকৈ বুজিব পাৰা যে ব্ৰেকেটৰ বাহিৰত যদি মাইনাস থাকে তেতিয়াহ'লে ব্ৰেকেটৰ ভিতৰত থকা পজিটিভটো নিগেটিভ হয় নিগেটিভটো পজিটিভ হয় ঠিক আছে তাৰ পিছত চোৱা ইয়াতে এই এমটো পজিটিভ আৰু এইটো নিগেটিভ মানে ইয়াত প্লাস আছে ইয়াত মাইনাস আছে ধনাত্মক আৰু ঋণাত্মক কেনসেল গল আৰু এই এলটো ইয়াতে কি হয় ধনাত্মক পজিটিভ আৰু ই ঋণাত্মক নিগেটিভ কেনসেল গল কৰাৰ পিছত আমাৰ ওচৰত থাকিলে কি L minus M আৰু ইয়াত থাকিলে আমাৰ ওচৰত তোমাৰ এটো M টো কেনসেল গৈছে ইয়াত আমাৰ থাকিলে 2L আৰু ব্ৰেকেট মানে কি পূৰণ ইয়াত থাকিলে 2M হল আৰু এই পূৰণ ফলটোৰ পৰা আমি পূৰণ কৰিব লাগিব গতিকে 2 দুগুণ কিমান হ'ব 4 আৰু L আৰু M টো পূৰণ কৰি কিমান হ'ব LM অৰ্থাৎ এই প্ৰশ্নটোৰ উত্তৰ হ'ল কিমান 4LM এবাৰ কৰিম আমি কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 হত মুঠতে দুটা প্ৰশ্ন দিছে ৰোমান 1 ৰোমান 2 কৈছে তলৰ বহুপদ ৰাশিক একপদ ৰাশিৰে হৰণ কৰা মই তোমালোকক ৰোমান 2 টো কৰি দিম তোমালোকে 1 টো কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে তো এই প্ৰশ্নটোত এডাল হৰণ চিন গতিকে আমি এই ধৰণে দিলো ডিপ্লাই ইয়াক লিখি দিম কি p³ আৰু q³ হৈ গল লিখি উঠি পলা ইয়াত আহিম এই কোৱেশ্চনটো তোমালোকে যদি চোৱা দেখিবা আমি ইয়াৰ পৰা কমন ল'ব পাৰো যেনে ইয়াতে 3টা p আছে এটা 6টা তাৰ মানে আমি 3টা p কমন ললো ইয়াত 3টা q আছে ইয়াতেও 3টা q তাকো আমি কমন ললো তো 3টা p গুছি গল থাকিল 1 3টা q কমন গল থাকিল 1 অৰ্থাৎ 1 গুণ 1 মাইনাসটো আহিল 6টা 3টা গল বাকি থাকিল কেইটা 3টাই গুছি গল বাকি থাকিল 1 যেটো আমি ইয়াত লিখো অৰ্থাৎ কমন লোৱাৰ পিছত ইয়াৰ পৰা আমি এই ধৰণে পাম এখিলে কাহাছৰ আমি দেখিলো কি যে এইটো আৰু এইটো একে যেটোকে পূৰণ হৈ আছে গতিকে আমি ইয়াক এনেকৈ কেনসেল কৰিব পাৰো আৰু আমাৰ ওচৰত থাকিব 1 minus p³ এটো হ'ল ইয়াৰ এনসাৰ অতি সহজ ৰোমান 1 তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা এটা আমি আহো কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত পূৰণফল নিৰ্ণয় কৰা কৈছে আৰু ইয়াতেও একেই ৰোমান 1 ৰোমান 2 বুলি দুটা প্ৰশ্ন আছে মই তোমালোকক ৰোমান 1 টো কৰি দিম তোমালোকে ৰোমান 2 টো কৰিবলৈ চেষ্টা কৰিবা তো ৰোমান 1 টোত কৰিব লাগিব কি এই প্ৰশ্নটো একৰে ইয়াতে হৰণ আছে গতিকে আমি ইয়াতে এডাল হৰণ চিন টানি দিম দিপলা ইয়াত আহিব 2x - 5 ইয়াতো আমি কমন ল'ব পাৰো দুইটাই 5 ৰ নিউটাত আছে যদি বুজি নোপোৱা কেনেকৈ সাধাৰণ কমনটো ল'ব পাৰি তো দুইটাৰে 5 ৰ নিউটাত পাওঁ যে 2 5 গুণ 10 আৰু 5 5 গুণ 25 গতিকে 5 এটা কমন হ'ব শিওৰ ইয়াতে থাকিলে x অৰ্থাৎ 5 ৰ লগ 5 আৰু x হ'ল লাগে আমাক 10 অৰ্থাৎ কি লিখিম এতে 2x মানে 5 দুগুণ 10 আৰু x মাইনাসটো আহিল এতিয়া এটা এনেকুৱা সংখ্যা লিখিব লাগিব যাক ইয়াৰ আগত পূৰণ কৰিলে আমি 5 টো পাওঁ 25 টো পাওঁ গতিকে আমি এতে কি লিখিম 5 5 গুণ কি হ'ল 25 এই ধৰণে লিখাৰ পিছত আমি দেখিলো কি এইটো আৰু এইটো একে হয় গতিকে এক আমি কাটি দিব পাৰো আৰু আমাৰ ওচৰত থাকিব কি এটা 5 থাকিব আৰু এই 5 টো হ'ল কি ইয়াৰ উত্তৰ কোৱেশ্চন নম্বৰ 7 তো একে ৰোমান 1 ৰোমান 2 দিয়া আছে এবাৰ মই ৰোমান 2 টো কৰি দিম ৰোমান 2 কোৱেশ্চনটো হৈছে m² - 14m - 32 হৰণ m + 2 তো ইয়াক আমি কৰিব লাগে তো হে একে হৰণ চিনটো আছে বাবে আমি এনেকৈ আজদাল টানি দিম দি তলত যি আছে m + 2 লিখি দিলো আৰু ওপৰত যেটো আছে m² - 14m
মাইনাছ 32 এইখিনি আমি কৰিব লাগিব উৎপাদক বিশ্লেষণ এটা তলৰ যিখিনি আছে হি তেনেকৈ গৈ থাকিব উৎপাদক বিশ্লেষণ মানে কি ইয়াৰ প্ৰথম পদটো আৰু ইয়াৰ শেষৰ পদটো পূৰণ কৰে ইয়াতে একো নাই মানে কি আছে তা 1 তো 1 32 গুণ কিমান হয় 32 1 32 গুণ যদি 32 হয় 32ক আকৌ ভাঙি দিয়া এই ধৰণে তোমালোকে ভাঙি দিয়া মানে হৰণ কৰি গৈ থাকা এটা এই যে ভাঙি দিলো ভাঙি দিয়াৰ পৰা আমি কি কৰিব লাগিব ভাঙি দিয়াৰ পৰা তোমালোকে এনেকৈ এই যে দুই কেইটা আহিছে 1 2 3 4 5 এই পাঁচটা দুই কেনেকৈ ভগাই ল'বা ভগাই লৈ পেলাই কি কৰিবা দুটা সংখ্যাৰ জোৰ বনাবা মই কি কৰিলোঁ প্ৰথম 4টা দুইক লৈ পেলা 16 লিখিলোঁ অৰ্থাৎ 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 আৰু বেচাৰা যিটো এটা দুই বাকী থাকিল তাক ইয়াত আনিলোঁ আনি পেলা যোগ বা বিয়োগ কৰি পেলা ইয়াত থকা মধ্যপদটো পাব লাগিব তো মই দেখিলোঁ কি যে 16ৰ পৰা যদি মই 2টোক বিয়োগ কৰি দিওঁ তেতিয়া মই মধ্যপদ 14টো পাওঁ তো মই সেইটোৱে কৰিলোঁ m² লিখিলোঁ মাইনাছ দিলোঁ 14ৰ জেগাত 16 বিয়োগ 2 লিখি দিলোঁ mটো আহিলে আৰু বাকীখিনি একে ঠিক আছে এই পদ্ধতিটো খুবেই প্ৰয়োজনীয় পৰীক্ষাত এটা নহয় এটা প্ৰশ্ন আহেই তোমালোকৰ গণিতৰ পাঠ 2ত 2.2ত এই ধৰণে অংকবোৰ কৰিবলৈ লাগিব তো যদি ইয়াত বুজি পোৱা নাই বা অলপ দৌৰাদৌৰিকৈ দিছোঁ তো 2.2 যেতিয়া তোমালোকক কৰাম পাঠ 2টো যেতিয়া পঢ়াম তাতে চাই ল'বা আৰু ভালকৈ তাত ভাঙি পাতি আৰু বুজোৱা যাব ঠিক আছে সদ্যহতে এইখিনিৰ পিছত আমি কি কৰিব লাগিব আকৌ সেই হৰণ চিনডাল দিলোঁ m + 2টো আমাৰ থাকিল ওপৰত চোৱা m² এই 16 mটো পূৰণ হ'ব অৰ্থাৎ 16m হ'ল এই 2 আৰু mটো পূৰণ হ'ব অৰ্থাৎ 2m হ'ল মাইনাছ 32টো থাকিল এতিয়া চিনটো কি দিম মাইনাছে প্লাছে মাইনাছ মাইনাছে মাইনাছে প্লাছ বা খুব সহজে আমি বুজি লওঁ কি যে ব্ৰেকেটৰ বাহিৰত যদি মাইনাছ থাকে ভিতৰত থকা পদবোৰ উলটি যায় পজিটিভটো নিগেটিভ হয় নিগেটিভটো পজিটিভ হয় এইখিনিত অহাৰ পিছত আকৌ আমি কি কৰিব লাগিব যেহেতুকে উৎপাদক বিশ্লেষণ m+2 থলোঁ এই জোৰৰ পৰা আমি কমন ল'ম আৰু এই জোৰৰ পৰা আমি কমন ল'ম তো এই জোৰৰ পৰা আমাৰ কমন হ'ব অনলি m আৰু প্ৰথমটো দুটাৰ m এটা আহি গ'ল আৰু ইয়াত থাকিব তোমাৰ 16 ইয়াত তেনেকৈ তোমাৰ যদি কমন লওঁ আমি পাম কি 2 এটা কমন পাম আৰু ইয়াত থাকিব m আৰু 2 16 গুণ 32 এইটো মাইনাছ নহয় গতিকে ইয়াত কি চিন দিলে ইয়াক আমি মাইনাছ পাম অৰ্থাৎ প্লাছে মাইনাছে মাইনাছ হ'ব হৈ গ'ল ব্ৰেকেটৰ ভিতৰ দুটা আমাৰ একে হৈছে গতিকে আমি কি কৰিম তলৰটো একেধৰণে লিখিলোঁ ব্ৰেকেটৰ ভিতৰত থকা দুটাৰ আমি এটা লিখিম আৰু বাহিৰত থকা দুটা মিলাই পেলাই আমি এটা লিখিম এনেকৈ লিখাৰ পিছত আমি দেখিলোঁ কি ইহঁত দুটা সেম তো এক আমি কেনসেল কৰি দিম কেনসেল কৰাৰ পিছত আমাৰ ওচৰত থাকিব m - 16 আৰু এই m - 16টো হ'ল আমাৰ কি এনসাৰ